हेलो फ्रेंड्स আজি চকু নতুন এটা ভিডিও লৈ আজি আপোনালোকক এখন এল টাইপ আসাম টাইপ ঘৰ এখন দেখাম বহুত ধুনিয়াকৈ ডিজাইন কৰা হৈছে বাহিৰৰ পৰা ভিতৰলৈকে গুটেইখিনি আপোনালোকক দেখাম ৰুম কেটা কেনেকৈ প্লেস কৰা হৈছে ড্ৰয়িং ৰুম ডাইনিং ৰুম কেনেকৈ প্লেস কৰা হৈছে এ টু জেড আমি এইটো ভিডিওত আলোচনা কৰিম তো বলক ভিডিওটো আৰম্ভ কৰো তো ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিছো জনে জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন নতুন ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব চাওক প্ৰথমতে আমি এক্সটেৰিয়ৰ ডিজাইনৰ কথা আলোচনা কৰি লওঁ চাওক ইয়াত যেটো আপোনালোকে প্লিন্থ হাইট যেটো দেখিছে প্লিন্থ হাইট ইয়াত 3 ফিট দিয়া হৈছে তাৰ পিছত উইন্ডো যেটো এটো সাইডত দেখিছে উইন্ডো দুটা দিয়া হৈছে আৰু বাৰান্দা যেখন দেখিছে এটো বাৰান্দাটো আছে আপোনাৰ 7 ফিট ব্ৰেথ আছে আৰু ঘৰ মেইন ঘৰ যেটো দেখিছে এটো 12 ফিট ব্ৰেথ আছে বাকি ফুল মেজাৰমেন্টখিনি আপোনালোকে ডিটেইলছ ভিডিওত লাষ্টত ডিটেইলছ ভিডিওত পাই যাব তো চাওক ইয়াত বাৰান্দাখন যেটো দেখিছে বাৰান্দাখনত আমি মেইন ডোৰ ডাঙৰ ডোৰ এটা লগাইছো যেটো ডোৰত আপোনালোকে গ্ৰিল লগাও থাকিব মানে এটো ডাবল ডোৰ থাকিব গ্ৰিল লগাও থাকিব আৰু উডেন ডোৰো থাকিব এটো বহুত সেফটিৰ কাৰণে এটো ডোৰ যদি আপোনালোকে বন্ধ কৰি দিয়ে তো আপোনালোকে ভিতৰত দৰজাখিনি খোলা থাকিলেও আপোনালোকৰ কোনো অসুবিধা নহয় কাৰণ গুটেই বাৰান্দাখনত গ্ৰিল থাকিব গ্লাছ লগাই দিব গ্লাছ থাকিব গুটেইখিনি পুৰা সেফটি ঘৰখন তো আমি মেইন ডোৰটো হিকানে বাৰান্দাত প্লেস কৰিছো এটো চাওক এটো ডাঙৰ যেটো ডোৰ দেখিছে এটো হল মেইন ডোৰ এটো স্টেপ উঠি আপোনালোকে মেইন ডোৰটো ওমাই কিনে ভিতৰত গুছি গল তাৰ পিছত বন্ধ কৰি দিলে আৰু ভিতৰত সেফটি কোনো অসুবিধা নাই তো এনেকৈ আপোনালোকে বনাই লব যাতে ধুলি বালিও বেছি হোমাব নোৱাৰে এনেকৈ গ্লাছ লগাই দিব তাৰ পিছত গ্লাছ কেটা কলাপসেবল বনাই লব যাতে ইচ্ছা কৰিলে আপোনালোকে এয়াৰ সাৰ্কুলেশনৰ কাৰণে খুলিব পাৰে এটো চাওক এটো বাৰান্দাখন যেটো দেখিছে এটো 7 ফিট ব্ৰেথ আছে বাৰান্দা আৰু বাৰান্দাৰ পৰা সবফালে গুটেইকেটা ৰুমৰ কানেকশন দিয়া হৈছে এটো এটা ৰুম আছে মাজত কিচেন আছে তাৰ পিছত আৰু এটা বেডৰুম আছে আৰু এল যেটো দেখিছে এল শেপৰ যেটো হোমাই গৈছে তাত এটা ৰুম বেডৰুম আছে এটো কাৰণে এই দুটা কাৰণে এটো টয়লেট ব্লক ৰাখা হৈছে ভিতৰত চাওক এনেকৈ আপোনালোকে ধুনিয়াকৈ ফুলৰ টাপ সাপ ৰাখি গুটেই ঘৰটো ধুনিয়াকৈ টাইলছ সাইজ লগোৱাৰ পিছত গুটেই ঘৰটো বহুত ধুনিয়া দেখিব এনেকৈ আপোনালোকে বনাই ল'ব পাৰে চাওক ৰুমৰ সাইজবোৰ আপোনালোকে ভিডিও লাষ্টত পাই যাব ডিটেইলছ সাইজবোৰ এতিয়া অকল ইন্টেৰিয়ৰ এটো চাই লওক হাফ ওয়াল যেটো দেখিছে আপোনালোকে হাফ ওয়াল টাইলছ লগোৱা হৈছে তাৰ ওপৰত 2 ইঞ্চি এটা বৰ্ডাৰ দিয়া হৈছে এটো ব্ল্যাক কালাৰ ব্ল্যাক যিকোনো কালাৰ টাইলছ আপোনালোকে এটোত বৰ্ডাৰটো দিব বহুত ধুনিয়া দেখিব আপোনালোকৰ আৰু তলত যেটো আছে এটো এনেকৈ চাওক এটো মাৰ্বল টাইপৰ টাইলছটো লগোৱা হৈছে বহুত ধুনিয়া দেখি এটো হল আমাৰ কিচেন এটো কিচেনৰ সাফিসিয়েন্ট স্পেস দিয়া হৈছে যাতে ফ্ৰিজ ৰাখিব পাৰে বাকি হৰু ডাইনিং এখন বহাব পাৰে গুটেইখিনি স্পেসৰ কাৰণে আমাৰ কিচেনখন অলপ ডাঙৰ কৰি বনোৱা হৈছে তো তাৰ পিছত লাহে লাহে আমি বাহিৰত চাই লওক এটো ডোৰৰ ডিজাইনটো দেখিছে আপোনালোকে ডোৰৰ ডিজাইনটো এনেকৈ দিব যাতে ডোৰটো বহুত ধুনিয়া দেখি তো গুটেইখিনি আপোনালোকৰ গ্লাছ লগোৱা আছে ওপৰত টিনৰ চালৰ কথা কৈছো ওপৰত যেটো টিন লগোৱা হৈছে এটো টাইলছ প্ৰফাইল বুলি কয় টিনটো এনেকৈ আপোনালোকে লগাব অলপ দাম বেছি পৰে নরমাল যেটো কালাৰ শীট পায় তাতকৈ অলপ দাম বেছি পৰে কিন্তু এটো টিন আপোনালোকক বহুত ধুনিয়া দেখি এনেকৈ আসাম টাইপ ঘৰ বনালে বহুত ধুনিয়া দেখি টাইলছ প্ৰফাইলটো আপোনালোকে বজাৰত अवेलेबल আজিকালি পাই যায় এটো আপোনালোকে কিনিব পাৰে তো আগফালে ধুনিয়াকৈ পাৰ্কিংৰ জায়গা আছে আপোনালোকে গাৰ্ডেন বনাব পাৰে ইচ্ছামতে আপোনালোকে এটো বনাব পাৰে তো বলক এতিয়া আমি প্ল্যানিংটো চাই লওঁ প্ল্যানিংটো চাওক এটো হল আপোনালোকে দেখি কমে পাইছে চাগে এটো আগফালে আছে এটো ফ্ৰন্ট সাইড আৰু ইয়াত হল আমাৰ এটা বেডৰুম আছে এই কৰ্নাৰত এলত যেটো আছে এটো হল বেডৰুম এটোৰ সাইজ হল আপোনাৰ 13 ফুট বাই 14 ফিট আৰু এটা বেডৰুম হল 12 ফিট বাই 14 ফিট আৰু এটো যেটো বেডৰুম আছে এটো গেষ্ট ৰুম হিচাপে ইউজ কৰিব পাৰে ইয়াত টয়লেট ব্লক এটা এটাচ কৰা হৈছে 15 ফিট বাই 12 ফিট ৰুম আছে আৰু কিচেনটো আছে 14 ফিট বাই 12 ফিট এটা আপোনালোকে সাফিসিয়েন্ট স্পেস পাব তাত সব বস্তু ধুনিয়াকৈ প্লেস কৰিব পাৰিব আৰু বাথৰুম যেটো আছে 5 ফুট বাই 7 ফুট দুটা বাথৰুমে একে মেজাৰমেন্টৰ আছে এটা গেষ্ট ৰুমৰ লগত এটো বেডৰুম যেটো গেষ্ট ৰুমৰ লগত এটাচ কৰিব পাৰিব আৰু এটা কমন ৰাখা হৈছে সবে যাতে এটো ইউজ কৰিব পাৰে বাৰান্দাৰ পৰা আহিও ইউজ কৰিব পাৰিব এটো বেডৰুমৰ পৰা এটো বেডৰুমৰ কিচেন ডাইনিংৰ পৰা আহিও গুটেইখিনি
ইউজ কৰিব পাৰিব তো এনেকৈ আছাম টাইপ ঘৰ হ'লেও আপোনালোকে ধুনীয়াকৈ এনেকৈ প্লেনিং কৰি ল'ব ধুনীয়াকৈ টাইলছ লগাই বহুত ধুনীয়াকৈ বনাই ল'ব আৰু ষ্ট'ৰ ৰুম এটা দিয়া হৈছে কিচেনৰ লগত এইটো ষ্ট'ৰ ৰুম এইটো আপোনালোকে কিচেনৰ ভিতৰতে দৰ্জাটো ৰাখিব এইটোত ইছেনচিয়েল বস্তু যিবোৰ থাকিব এইবোৰ আপোনালোকে তাত ষ্ট'ৰ কৰিব পাৰিব তো ষ্ট'ৰ ৰুম এটা বহুত দৰকাৰ নহ'লে দিগদাৰ হৈ যায় বহুত টাইমত তো এই দুটা টয়লেট ইয়াত এটা আছে আৰু এটা এইটো যিটো কমন আছে এইটোতো এটাচড আছে আৰু এইটো কমন তো এনেকৈ আপোনালোকে ধুনীয়াকৈ প্লেনিং কৰি ল'ব ঘৰ বনোৱাৰ আগত তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ উপকৃত হ'ব ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিব আপোনালোকে ভিডিঅ' চাই কিন্তু শ্বেয়াৰ নকৰে লাইক নকৰে কমেণ্টছ নকৰে প্লিজ লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ